নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্জল সাৱধান হোক অসমবাসী দিল্লী আৰু মুম্বাইৰ দৰে কৰোনাৰ ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে অসম স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ফোন দিল্লী মুম্বাইৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ফোন উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত কৰোনা আক্ৰান্তৰ সংখ্যাই কেৱল ইমানেই নহয় লাহে লাহে অসম গতি কৰিছে দিল্লী মুম্বাইৰ দৰে সেই ভয়ংকৰ পৰিস্থিতিৰ অভিমুখে আইচিএমআৰৰ সৈতে কথা হোৱাৰ পিছতে এই কথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আইচিএমআৰে এই কথা গৃহমন্ত্ৰী অমিত শাহক অৱগত কৰোৱাৰ পিছতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন অমিত শাহৰ যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই মোক টেলিফোন কৰিছিল ভাৰত চৰকাৰৰ এছেছমেণ্টত গুৱাহাটীৰ কোভিড পৰিস্থিতি অৱনতি হোৱাৰ আশংকা আছে তেওঁলোকক আইচিএমআৰে জনাইছে যে গুৱাহাটীৰ কোভিড-19ৰ আৰম্ভণি যোৱা 4-5 দিনৰ যিখিনি আৰম্ভণি হৈছে সেয়া দিল্লী মুম্বাই পেটাৰ্ণতে আগবঢ়াৰ এটা ইংগিত ৰাজ্যত ইতিমধ্যে ব্যাপক হাৰত বৃদ্ধি হ'বলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ গুৱাহাটীতো ইটোৰ পিছত সিটো স্থানত পোৱা গৈছে কোভিড আক্ৰান্ত উলুবাৰীৰ নেহেৰু ষ্টেডিয়ামৰ ঠিক সন্মুখতে থকা যিটো হৰিজন কলনীত ইয়াত কেইবাগৰো মানুহ ইয়াত থাকে একেলগে তেওঁলোক ইয়াত বাস কৰে গতিকে তাৰ মাজৰ পৰা 9 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু কিন্তু চিন্তাৰ বিষয় এই কাৰণে নাই কাৰণ ইতিমধ্যে কণ্টেইনমেণ্ট জোন ইয়াত কৰি দিয়া হৈছে কাৰণ ভিতৰত যিসকল আছে তেওঁলোকৰ বাহিৰত ওলোৱাত এনেও অনুমতি নাই কিন্তু যিসকল আক্ৰান্ত হৈছে এতিয়া তেওঁলোকক লৈ যোৱা হ'ব আৰু লৈ গৈ চিকিৎসালয়ত ভৰ্তি কৰা হ'ব মই যদি সবিশেষ যদি কিছু জানিব পাৰোঁ মই আপোনাৰ পৰা সবিশেষ ল'ব কিমান গৰাকী ইয়াত পাইছে আৰু সবিশেষ অকণ জনাব টোটেল 9 গৰাকী পাইছে আগতেও মোষ্ট প্ৰবেবলি ইয়াৰ পৰা আৰু আছিলে চাগে এতিয়া আৰু তাৰ পৰাই আপোনাৰ ওলাইছে আৰু 9 গৰাকী হয় পৰিস্থিতি বহুত জটিল শেহতীয়াকৈ কোভিড আক্ৰান্ত সকলৰো অধিকাংশৰে নাই কোনো ভ্ৰমণ বৃত্তান্ত গুৱাহাটীত এতিয়া লকডাউন পৰিস্থিতি অধিক জটিল হলে বৃদ্ধি হ'ব পাৰে লকডাউনৰ পৰিসৰো কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট আৰম্ভ হ'ল ভাৰতীয় ৰেলখণ্ডক ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া 109টা ৰেলপথ ব্যক্তিগতকৰণৰ বাবে নিবিদাৰ আহ্বান জনাইছে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে 151খন যাত্ৰীবাহী ৰেল ব্যক্তিগতকৰণৰ বাবেও আহ্বান জনাইছে নিবিদাৰ 109টা ৰেলপথৰ বাবে 12টা সংমণ্ডল গঠনৰ সিদ্ধান্ত প্ৰতিখন ব্যক্তিগত যাত্ৰীবাহী ৰেলত থাকিব 16টাকৈ ডবা ৰেলখণ্ডক ব্যক্তিগতকৰণ প্ৰকল্পৰ যোগেদি 30,000 কোটি টকা বিনিয়োগৰ লক্ষ্য বান্ধি লৈছে ৰেল মন্ত্ৰালয়ে ভাৰতীয় ৰেলখণ্ডত ব্যক্তিগত বিনিয়োগৰ এইটোৱে হ'ল প্ৰথম পদক্ষেপ ৰেল মন্ত্ৰালয়ে জনোৱা অনুসৰি এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য ৰেলখণ্ডত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিচালনাৰ খৰচ হ্ৰাস কৰা যাতায়াতৰ সময় হ্ৰাস কৰা নিয়োগ সৃষ্টি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিশ্বমানৰ যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰা 35 বছৰৰ বাবে অনুমোদন জনোৱা হ'ব এই প্ৰকল্পত ব্যক্তিগত খণ্ডৰ অৰ্পণ কৰা যাত্ৰীবাহী ৰেলসমূহ পৰিচালনা কৰিব ৰেল বিভাগৰ চালক আৰু গাৰ্ডে আৰম্ভ হ'ল ভাৰতীয় ৰেলখণ্ডক ব্যক্তিগতকৰণৰ এই প্ৰক্ৰিয়া 109টা ৰেলপথ ব্যক্তিগতকৰণৰ বাবে নিবিদাৰ আহ্বান জনাইছে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে 151খন যাত্ৰীবাহী ৰেল ব্যক্তিগতকৰণৰ বাবেও আহ্বান জনাইছে নিবিদাৰ 109টা ৰেলপথৰ বাবে 12টা সংমণ্ডল গঠনৰ সিদ্ধান্ত প্ৰতিখন ব্যক্তিগত যাত্ৰীবাহী ৰেলত থাকিব 16টাকৈ ডবা ৰেলখণ্ডক ব্যক্তিগতকৰণৰ প্ৰকল্পৰ যোগেদি 30,000 কোটি টকা বিনিয়োগৰ লক্ষ্য বান্ধি লৈছে ৰেল মন্ত্ৰালয়ে ভাৰতীয় ৰেলখণ্ডত ব্যক্তিগত বিনিয়োগৰ এইটোৱে হ'ল প্ৰথমটো পদক্ষেপ ৰেল মন্ত্ৰালয়ে জনোৱা অনুসৰি এই প্ৰকল্পৰ প্ৰধান উদ্দেশ্য ৰেলখণ্ডত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিচালনাৰ খৰচ হ্ৰাস কৰা যাতায়াতৰ সময় হ্ৰাস কৰা নিয়োগ সৃষ্টি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিশ্বমানৰ যাতায়াতৰ অভিজ্ঞতা প্ৰদান কৰা 35 বছৰৰ বাবে অনুমোদন জনোৱা হ'ব এই প্ৰকল্পত ব্যক্তিগত খণ্ডৰ অৰ্পণ কৰা যাত্ৰীবাহী ৰেলসমূহ পৰিচালনা কৰিব ৰেল বিভাগৰ চালক আৰু গাৰ্ডে এবাৰ ভাৰতৰ চাইনিজ এপক নিষেধাজ্ঞাৰ এই প্ৰক্ৰিয়াক আদৰণি জনাইছে আমেৰিকাৰ ষ্টেট ছেক্ৰেটাৰী মাইক পম্পেওৱে আদৰণি জনাইছে ভাৰতৰ এই পদক্ষেপক কেন্দ্ৰৰ সিদ্ধান্তই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অধিক সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে মাইকে ভাৰতৰ চাইনিজ এপত নিষেধাজ্ঞাক আদৰণি জনাইছে আমেৰিকাৰ ষ্টেট ছেক্ৰেটাৰীয়ে এই সন্দৰ্ভত নিজৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে আদৰণি জনাইছে ভাৰতৰ এই পদক্ষেপক
কেন্দ্ৰৰ সিদ্ধান্তই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অধিক সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে মাইকে Call attention to recent credible and deeply disturbing new reports that the Chinese Communist Party is imposing forced sterilization and abortions on Uyghurs and other minorities in Western China. This shocking news is, sadly, consistent with the CCP's decades-long callous disregard for the sanctity of human life. I call on all nations, women's advocates, religious groups, and human rights organizations to stand up for the Chinese people's basic human dignity. Look, the Chinese Communist Party's brutality affects the rest of the world too. We welcome India's ban on certain mobile apps that can serve as an appendages of the CCP's surveillance state. India's clean app approach will boost India's sovereignty. It will also boost India's integrity and national security, as the Indian government itself has stated. হাজোত নাওসহ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 জনক স্থানীয় লোকে উদ্ধাৰ কৰে 2 জনৰ মৃতদেহ মৃত হৰমোহন দাস আৰু দীপুল দাস জীৱন্তে উদ্ধাৰ বীৰেন দাস নামৰ লোকজনক একাদিৰ মালিবাৰীৰ কুঁৱৰী বিলত এই ঘটনা সংঘটিত হৈছে বিলত মাছ মাৰিবলৈ গৈছিল 3 জন লোক হাজোত নাওসহ বাঢ়নী পানীয়ে উটুৱাই নিলে 3 জনক স্থানীয় লোকে উদ্ধাৰ কৰে 2 জনৰ মৃতদেহ মৃত হৰমোহন দাস আৰু দীপুল দাস জীৱন্তে উদ্ধাৰ কৰা হৈছে বীৰেন দাস নামৰ লোকজনক একাদিৰ মালিবাৰীৰ কুঁৱৰী বিলত এই ঘটনা সংঘটিত হৈছে বিলত মাছ মাৰিবলৈ গৈছিল 3 জন লোক ডুমডুমাৰ তালাব আৰক্ষী চকীৰ অন্তৰ্গত তালাব বাইপাছত 5টা দিন ডকাইতক গ্ৰেপ্তাৰ কৰিছে তালাব আৰক্ষীয়ে তালাব বাইপাছত দিন দুপৰতে বিভিন্ন যান-বাহন ৰখাই 7জনীয়া ডকাইতৰ দল এটাই ধন লুট কৰি থকাৰ খবৰ পায় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ খেদি 5টা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা 2খন পালচাৰ বাইক জব্দ কৰিছে ডুমডুমাৰ তালাব আৰক্ষী চকীৰ অন্তৰ্গত তালাব বাইপাছত 5টা দিন ডকাইতক গ্ৰেপ্তাৰৰ খবৰ আমি জনাইছো তালাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইত দুটাক তালাব বাইপাছত দিন দুপৰতে বিভিন্ন যান-বাহন ৰখাই 7জনীয়া ডকাইতৰ দল এটাই ধন লুট কৰি থকাৰ খবৰ পায় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ খেদি 5টা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা 2খন পালচাৰ বাইকো জব্দ কৰিছে পাঠশালাত পুনৰ অমান্য কৰা হৈছে সান্ধ্য আইন 7:30 বজাৰ পাছতো খোলা থাকিল একাংশ দোকান পোহাৰ কৰোনাৰ সংক্ৰমণৰ বাবে চৰকাৰে সন্ধিয়া 7 বজাৰ পিছত ৰাজ্যজুৰি বলবৎ কৰিছিল সান্ধ্য আইন মঙলবাৰেও একাংশ ব্যৱসায়ীয়ে অমান্য কৰিছিল সান্ধ্য আইন পুনৰ অমান্য কৰা হৈছে সান্ধ্য আইন পাঠশালাত 7:30 বজাৰ পাছতো খোলা থাকিল একাংশ দোকান পোহাৰ কৰোনাৰ সংক্ৰমণৰ বাবে চৰকাৰে সন্ধিয়া 7 বজাৰ পিছত ৰাজ্যজুৰি বলবৎ কৰিছিল এই সান্ধ্য আইন মঙলবাৰেও একাংশ ব্যৱসায়ীয়ে অমান্য কৰিছিল সান্ধ্য আইন पूरा तो माना हुआ ना কিছু পৰিমাণে মানুহে যে এতিয়া 7:30 বাজি গ'ল কিছু সংখ্যক দোকান খোলা আছে আৰু যান-বাহন চলি আছে এইটো মানাটো দৰকাৰ কোভিডৰ কাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুকলি হ'ল 900খন বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে কেয়াৰ চেণ্টাৰ গুৱাহাটীত দিনক দিনে বৃদ্ধি পোৱা কোভিড ৰোগীৰ চিকিৎসাৰ বাবে খানাপাৰাত নিৰ্মাণ কৰা হ'ল এই কোভিড কেয়াৰ চেণ্টাৰ 900খন বিচনাযুক্ত কোভিড চেণ্টাৰত বুধবাৰৰ পৰা আৰম্ভ হ'ল চিকিৎসাৰ ব্যৱস্থা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে এই শিবিৰটো মুকলি কৰে বৰ্তমান 50 জন ৰোগী তালৈ নিয়া হৈছে নিখাৰ ভিতৰত আৰু 100 গৰাকী ৰোগী অনা হ'ব 3 দিনৰ ভিতৰত ভৰ্তি হ'ব চিকিৎসা চেণ্টাৰটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ 40 গৰাকী চিকিৎসক আৰু 150 গৰাকী নাৰ্ছ ইয়াত থাকিব আনহাতে এতিয়াৰে পৰা খানাপাৰা কোভিড চেণ্টাৰত হ'ব স্বাব পৰীক্ষা লগতে গুৱাহাটীৰ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰকো বা সেই চেণ্টাৰকে ধৰি 4টা স্থান চিনাক্ত কৰি থৈছে প্ৰয়োজনত কোভিড চেণ্টাৰ নিৰ্মাণৰ বাবে লগতে ৰেল বিভাগৰ চিকিৎসালয়খনো কৰা হ'ব কোভিড হস্পিটেল ৰূপে আনহাতে কোনো ৰোগীৰ ঘৰৰ পৰা খাদ্য বস্তু ডিসপোজেবল পেকেটত দিব পৰা যাব বুলিও উল্লেখ কৰা হৈছে খানাপাৰাৰ এই কোভিড কেয়াৰ চেণ্টাৰটি আনুষ্ঠানিকভাৱে ৰাইজৰ ওচৰত আমি সমৰ্পণ কৰিছোঁ এই কোভিড কেয়াৰ চেণ্টাৰটোত সৰ্বমুঠ 900 ৰোগীক আমি ইয়াতে ৰাখিব পাৰিম পূৰ্বাঞ্চল বা উত্তৰ পূৰ্বৰ ভিতৰত এইটো আটাইতকৈ ডাঙৰ
এবাৰ সোণাৰী বাগিচাত চাঞ্চল্য এজন ব্যক্তিক কেন্দ্ৰ কৰি এই চাঞ্চল্যৰ সৃষ্টি হ'ল ব্যক্তিজন আছিল এজন কৰোনাত আক্ৰান্ত ৰোগী সুস্থ হৈ নিজ গৃহলৈ আহি এজন ব্যক্তিৰ এই দুৰ্দশা হৈছে এটা নিশা সোণাৰীৰ ৰাজপথত অনাহাৰে মুকলি আকাশৰ তলত কটালে ব্যক্তিজনে নাম মোহন জনী কৰ্মসূত্ৰে ব্যক্তিজন বহিৰাজ্যত কৰ্মৰত হৈ আছিল নিজ গৃহলৈ ঘূৰি আহোঁতে ব্যক্তিজনৰ দেহত কৰোনা পজিটিভ ধৰা পৰে ব্যক্তিজনৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা হোৱাৰ পাছত ফলাফল নিগেটিভ অহাত ডিব্ৰুগড় প্ৰশাসনে সোণাৰী বাগিচাত আহি থৈ যায় কিন্তু বাগিচাৰ মালিক তথা কৰ্তৃপক্ষই ব্যক্তিজনক বাগিচাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰাত এটা নিশা ৰাজপথতে কটাবলগীয়া হয় পৰিয়ালৰ লোকে ৰাজপথতে খাদ্য সামগ্ৰী যোগান ধৰে আজি চিকিৎসাকৰ্মী আৰু প্ৰশাসনে ব্যক্তিজনক উদ্ধাৰ কৰে যদিও বৰ্তমান ব্যক্তিজনক ক'ত কেনেকৈ সংস্থাপন কৰিব তাকে লৈ চৰ্চা চলি আছে মাত্ৰ এঘণ্টাৰ ভিতৰতে লাভ কৰিব কৰোনা পৰীক্ষাৰ ফলাফল আজি এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈৰ পৰা নতুন টেষ্টৰ প্ৰশিক্ষণ আৰম্ভ হ'ব প্ৰশিক্ষণৰ অন্তত গুৱাহাটীত হ'ব নতুন টেষ্ট নিগেটিভ পালেও পুনৰ এবাৰ পৰীক্ষা কৰা হ'ব কোভিডৰ লগতে কোভিডৰ বাবে নতুন ৱেবছাইট মুকলি কৰা হ'ব ৱেবছাইটত নিজেই ডাউনলোড কৰিব পাৰিব ফলাফল SRF নম্বৰেৰে চাব পাৰিব ফলাফল ৱেবছাইটটোৰ নাম হৈছে covidassam.in পজিটিভ কেছৰ সংখ্যা আজি দিনটোতে 157 পাৰ কৰিছে 157 আজি ৰাতিপুৱাৰ পৰা এই মুহূৰ্তলৈকে 157টা পেচেণ্ট আমি ইতিমধ্যে পাইছোঁ যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈ এই সপ্তাহটোৰ ভিতৰত গুৱাহাটী মহানগৰীত আজিৰ দিনটোক যদি আমি বাদ দিওঁ 1212 জন পেচেণ্ট অকল মহানগৰীৰ ভিতৰৰ পৰাই দেখা পোৱা গৈছে আৰু ইয়াৰ লগত যদি আজি ৰাতিপুৱাৰ 157 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে এই সংখ্যা প্ৰায় 1400ৰ ওচৰা-ওচৰি হ'বগৈ এই পৰিৱেশৰ পৰিস্থিতিত মহানগৰীৰ ৰাইজ অতিকে সাৱধান হৈ থকাৰ প্ৰয়োজনীয়তা আছে আৰু যোৱা কালিৰ পৰা আমি মডাৰেট লেভেল সিম্পটমিক কেছ আমি পোৱা আৰম্ভ কৰিছোঁ আৰু মডাৰেট লেভেল যেতিয়া সিম্পটমিক কেছ পোৱা যায় তেতিয়াহ'লে তাৰ পিছতে বিভিন্ন ধৰণৰ এগ্ৰেছিভ ট্ৰিটমেণ্টৰ কথা আহি পৰে আৰু সেইবাবে মই মহানগৰীৰ ৰাইজক সাৱধান হৈ থকাৰ কথাটো আকৌ এবাৰ মই এমফেচিছ কৰিব খুজিছোঁ আমাৰ অসমৰ কৰোনা ভাইৰাছৰ ওপৰত RMRC লাহোৱালে এক বিশাল সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে সেয়া হৈছে যিটো কৰোনা ভাইৰাছৰ ষ্টেইন they have been able to separate that strain etu eta janake NIV Pune teoluke corona virusor strain to separate koribo parisile aru tar bhittit etia vaccine nirmanor kam bharat borkhot arambho hoise সেই ধৰণে এতিয়া আমি অসমৰ করোনা ভাইৰাছৰ ওপৰত যেহেতু আমি করোনা ভাইৰাছৰ স্ট্ৰেইনটো from the swab or sample আমি যিবিলাক লওঁ তাৰ সেইবিলাকৰ ভিত্তিত RMRC লাহোৱালে ইয়াক সেপাৰেট কৰিবলৈ সক্ষম হৈছে গতিকে অসম স্পেসিফিক বহুত বিলাক ষ্টাডি কৰাৰ পথ ইয়াৰ ফলত মুকলি হৈছে আমি সকলোৱে এটা কথা উপলব্ধি কৰিব লাগিব যে নন সিম্পটমিক হৈ থকাটো meaning eto nohoy je I will be always non symptomatic notun notun treatment amak lagibo aru ami nijok haju kori rakhibo laibo so Guwahatit ami next 4 to 5 days or bhitor ami plasma bank banabor karone ami siddhanto loisu already plasma separator ami Guwahati Medical College install korisu আৰু আমাৰ ট্ৰেইনিংৰ কাম চলি আছে মই ভাবো যে নেক্সট উইকৰ ভিতৰত আমি প্লাজমা ট্ৰিটমেন্ট গুৱাহাটীত আমি সাজু কৰিব পাৰিম
আৰু তাৰ কাৰণে যিসকল চিম্পটমিক পেচেণ্ট হস্পিটালৰ পৰা ৰিলিজ হৈছিলে আফটাৰ কিয়ৰ চিম্পটমিক পেচেণ্টৰ এণ্টিবডি বেছি থাকে গতিকে তেওঁলোকক আমি আণ্ডাৰ দ্য গাইডলাইন তেওঁলোকৰ পৰা প্লাজমা আহৰণ কৰাৰ আমি ব্যৱস্থা কৰিম আৰু ফ্ৰম নেক্সট উইক গুৱাহাটীত আমি প্লাজমা থেৰাপি আমি প্ৰস্তুত কৰি ৰাখিম উইথ প্লাজমা বেংক খবৰ সবিশেষ আমি জনাই থাকিম কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে অনুমোদন জনোৱা অধ্যাদেশৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই কৃষকৰ ভূমি হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি দিছে সদৌ অসম ছাত্ৰ সন্থাই এই অধ্যাদেশ শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক সকিয়নি প্ৰদান কৰা হৈছে আছুৱে কেবিনেটৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ কৰিব বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিব অধ্যাদেশৰ প্ৰতিলিপি 3 জুলাইত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰো প্ৰতিবাদ কৰিব সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যিক কেবিনেটে কৃষিভূমিত উদ্যোগ স্থাপনৰ বাবে অনুমোদন জনোৱা অধ্যাদেশৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ কৃষকৰ ভূমি হস্তান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি সকিয়নি দিছে আছুৱে এই অধ্যাদেশ শীঘ্ৰে বাতিল কৰিবলৈ চৰকাৰক সকিয়নি প্ৰদান কৰা হৈছে আছুৱে কেবিনেটৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ কৰিব বৃহস্পতিবাৰে ৰাজ্যজুৰি আছুৱে দাহ কৰিব অধ্যাদেশৰ প্ৰতিলিপি বানে ধোৱা এখন পথাৰত এজাক মহিলা ফসল নষ্ট হোৱাৰ দুখ পাহৰি ওলাই আহিছে মহিলাৰ জাকটো সকলো দুখ আৰু আতংক পাহৰি আনন্দ উল্লাহত ভাহি গৈছে সকলো বাক্সাত এজাক মহিলাৰ মৎস্য শিকাৰ লকডাউনৰ সুযোগ লৈ পৰম্পৰা ৰক্ষা হাতে হাতে জাকৈ কঁকালত খালৈ সকলোৱে ব্যস্ত মাছ মৰাত এই দৃশ্য বাক্সা জিলাৰ বুনগাঁৱৰ এজাক মহিলাৰ উচা পৰা হাঁহি ধেমালি তেওঁলোকৰ হাঁহি ধেমালিত ৰজন জনাইছে খেতিপথাৰ প্ৰায় অৰ্ধশতাধিক মহিলা ওলাই আহিছে মাছ মাৰিবলৈ বুনগাঁৱৰ বড়ো জনগোষ্ঠীয় এইসকল মহিলাই লকডাউনৰ শিথিলতাৰ সুযোগ লৈ আজি পৰম্পৰা ৰক্ষা কৰি ওলাই আহিছে মাছ মাৰিবলৈ বিগত কেইদিন জিলাখনত হোৱা বানপানী কমি যোৱাৰ লগে লগে উজান উঠিছে মাছৰ সেই হাতে হাতে জাকৈ কঁকালত খালৈ লৈ সকলোৱে ব্যস্ত মাছ মৰাত পৰম্পৰাটো আমাৰ ভাল সেইটো আমি ভাল লাগে মাছ মাৰিব ভাল পাওঁ ঘূৰি ৰুব ভাল পাওঁ আমি লকডাউন বহুত দিন বহি আছিলোঁ একো কৰিব পৰা নাই এতিয়া অলপ খোলা হোৱা পাই আমি এতিয়া মাছ মাৰিব আহিছোঁ ঘূৰি ৰুব আহিছোঁ এনেকুৱা ঠিক প্ৰত্যেকজনী মহিলাই খালত সুমুৱাইছে গৰৈ পুঠি দৰিকণা কৰোনা মহামাৰীৰ আতংকৰ মাজতো নিজৰ জনগোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰি বড়ো জনগোষ্ঠীয় এই মহিলাসকলে পথাৰত এনেদৰে সমূহীয়াভাৱে মাছ চিকাৰ কৰে তেওঁলোকে জানিব দিয়া মতে বহুদিনৰ মূৰত তেওঁলোকে সমূহীয়াভাৱে ওলাই আহিছে মাছ মাৰিবলৈ উপভোগ কৰিছে মাছ ধৰাৰ অনাবিল আনন্দ মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট এফালে কৰোনাৰ ভয়াবহ ৰূপ আনফালে বানপানীৰ কালৰূপ তাৰ মাজতে ভোটৰ ওপৰত দানহ পৰাদি জাক জাক বন্যহস্তে নিদ্ৰাহৰণ কৰিছে দুধনৈবাসীৰ এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি এফালে পোৱালিসহ প্ৰায় 30জনীয়া এটা হাতীৰ জাক আনফালে হাতত বাঁহ বেত লৈ এজাক মানুহ চিঞৰি বাখৰি হাতী খেদাৰ চেষ্টা গয়াৰ কেইবা ঘণ্টাজোৰা এখন যুদ্ধ এই দৃশ্য দুধনৈৰ প্ৰায় 30জনীয়া বন্যহস্তীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় মঙলবাৰে নিশা দুধনৈৰ কুশধোৱা অঞ্চলত হাতীৰ জাকটোৱে টচনচ কৰে এখন গাহৰি ফাৰ্ম কেৱল লণ্ডভণ্ড কৰাই নহয় হাতীৰ গছকত মৃত্যুমুখত পৰে কেইবাটাও গাহৰি যাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে গাহৰি পালক 30টাৰ ওপৰত 30-35টা মান হ'ব মান যাক এটা হাতীৰ মাজত তেওঁলোকেনো কি কৰিব ওচৰত ফৰেষ্ট অফিচো নাই হাতীৰ উপদ্ৰৱ কোনো নতুন কথা নহয় বা অকল এটা অঞ্চলতে নহয় গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দুধনৈৰ কেইবাখনো গাঁৱত এতিয়া উৰে নিশা চলে বনৰীয়া হাতীৰ তাণ্ডৱ
মঙলবাৰে নিশাই মাজদাখিলিৰ বাৰীগাঁও আৰু পাহিদল গাঁৱতো 5জনীয়া হাতীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে আৰু এনেদৰে নিতৌ বিনিদ্ৰ ৰজনী কটাব লগা হৈছে ৰাইজে ইফালে হাতীৰ জাকটোৱে যে কেৱল নিশাই বনাঞ্চলৰ পৰা ওলাই আহে তেনেকুৱা নহয় দিনৰ পোহৰতো বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰে হাতীৰ জাকে এফালে কৰোনাৰ আতংক বানপানীৰ বিভীষিকা তাৰ মাজতে আকৌ বন্য হস্তীৰ উপদ্ৰৱ মুঠতে কেওফালৰ পৰা সমস্যাই জুমুৰি দি ধৰাত অসহায় হৈ পৰিছে সাধাৰণ লোক দুধনৈৰ পৰা অৰূপ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট अंकल